ভাবিছোঁ বেলেগকো গাব পাৰোঁ ঠিক নাই বেলেগ ধৰণে এটা এলবাম এটা প্লেনিং এটা আছে মই সময় লৈ কৰিম ভালকৈ কৰিম এটা মই তেখেতৰ খুব এটা পপুলাৰ গান এটা মোৰ খুব প্ৰিয় গান পৰজনমৰ শুভ লগন যদিহে আমাৰ হয় দেখা পুৰাবানে প্ৰিয়ে এই জনম মোৰ হিয়াৰ পূৰ্ণ আশা পৰজনমৰ শুভ লগন এটা খুব প্ৰিয়তম গান মোৰ এতিয়া তেখেতৰ কথা ক'বলৈ গ'লে বহুত কথা ক'ব লাগিব তেওঁ এজন এনেকুৱা মানুহ আছিল যি চবেই কোৱা কথা মই যিখিনি শুনিছোঁ তেখেতৰ বিষয়ে যে তেজপুৰৰ আধাখিনি মাটি বোলে তেওঁৰে আছিলে তেওঁলোকৰ ফেমিলিৰ তেওঁৰ আৰু চব বিলাই দিলে তেওঁ লাষ্টত নিজে ভাড়াঘৰত থাকে চ' কথাবিলাক তেনেকুৱা যিজন মানুহে গোটেই জীৱনটো নিজৰ থকা চব বস্তু দি বিলাই দি নিজে ভাড়াঘৰত থাকিবলগীয়া অৱস্থা হ'ল তেখেতে যেতিয়া ইলেকশ্যন উঠিছিলে তেতিয়া মানে সেইটো বহুতে নাজানে হয়তো যে তেওঁ কেম্পেইনিং কৰিবলৈতো মানুহে চবেই ইলেকশ্যন উঠিলে গাড়ী চাড়ী লৈ যায় মানুহজন লৈ যায় লগত তেওঁ অকলে ৰিক্সাখন উঠি পেলাই মাইক্ৰফোনটো লৈ পেলাই তেওঁ নিজৰ কেম্পেইনিং কৰিছিলে তাৰপিছত তেওঁৰ সতীৰ্থসকল যিসকল আছিল লাহে লাহে তেওঁৰ লগত যোগদান কৰিছিলে বাৰু এটা পলিটিচিয়ান নাছিলেই বাৰু সেইটো চাগে কোনোবাই কাৰোবাৰ হেঁচাত তেওঁ উঠিবলগীয়া হ'ল বা সেইকাৰণে উঠিলে চ' সেই ধৰণৰ মানুহজনৰ তেওঁক আচলতে আমি এতিয়া আৰু ঘূৰাই দিব পাৰিব লাগে তেওঁ যিখিনি অৱদান দি থৈ গ'ল সেইখিনি ঋণ আমি কেতিয়াও আমি পৰিশোধ কৰিব নোৱাৰিম আৰু মোৰ সদায় এটা কথা মানে দুখ লাগে যে তেজপুৰ ইউনিভাৰ্চিটিখন তেওঁৰ নামত কিয় নিদিলে তেজপুৰ ইউনিভাৰ্চিটিখন আচলতে তেজপুৰ কলাগুৰু ইউনিভাৰ্চিটি হ'ব লাগিছিলে বস্তুটো শুনিবলৈও ভাল হয় বৰ ধুনীয়া হয় দেখি আপুনি এতিয়াও জনাব নেকি মই এতিয়াও আহ্বান জনাওঁ অফক'ৰ্ছ এতিয়াও চেঞ্জ কৰিব পাৰে শুনিছোঁ ভিতৰৰ মঞ্চ এখন তেওঁৰ নামত দিছে কিন্তু মঞ্চ এখন দিয়াটো ডাঙৰ কথা নহয় সমগ্ৰ ইউনিভাৰ্চিটিখন গোটেই ইউনিভাৰ্চিটিখন তেওঁৰ নামত হ'ব লাগে কলাগুৰু ইউনিভাৰ্চিটি হ'ব লাগে আৰু সেই তেওঁৰ প্ৰেৰণাৰেই মানে উদ্বুদ্ধ হৈ পেলাই লাষ্টত মই এতিয়া কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন খুলিছোঁ য'ৰ পৰা আমি কলাগুৰু তেখেতক শ্ৰদ্ধা জনাই আমি বিভিন্ন আৰ্টিষ্টক প্ৰত্যেক বছৰ আমি হেল্প কৰোঁ যিমান পাৰোঁ যেনেকৈ পাৰোঁ কলাগুৰু ফেষ্টিভেল এটাও মই ষ্টাৰ্ট কৰিলোঁ নিজৰ পকেটৰ পইচাৰে যেনে তেনে মিলাই আমি প্ৰত্যেক বছৰ বেলেগ বেলেগ জেগাত কৰোঁ আৰু লাষ্ট 3-4 বছৰ আমি য'ত কৰিছোঁ ৰাইজৰ অভূতপূৰ্ব আমি সঁহাৰি পাইছোঁ আমি বাহিৰৰ আৰ্টিষ্টো মাতি আনিছোঁ ইয়াত পৰিৱেশন কৰিবৰ কাৰণে মই বেংগলৰ পৰা বাউল আনিছিলোঁ তাৰপিছত যোৱা বছৰ ঝাৰখণ্ডৰ পৰা আহিছিলে খুব ডাঙৰ এজন আৰ্টিষ্ট তেওঁলোকৰ চ' সেই ধৰণে এটা সাংস্কৃতিক আদান প্ৰদান যিটো ৰাভাই তেওঁৰ সময়ত বহুত কৰিছিলে তেওঁ জন্ম বাংলাদেশত এতিয়াৰ বাংলাদেশ তেতিয়া অসমৰ ভিতৰতে আছিলে চ' তেওঁ বেংগলী ফ'কৰ লগতো জড়িত বাংলাদেশৰ লগত জড়িত তেখেত বেংগলৰ লগত জড়িত আৰু গোটেই ঘূৰি ফুৰা মানুহ আছিলে আচলতে যাযাবৰ বুলি ক'লে আচল যাযাবৰ হৈছে বিষ্ণু ৰাভা তেওঁৰ পৰা চাগে আমাৰ ভূপেন মামাই শিকিলে যাযাবৰ হ'বলৈ আৰু ভূপেন মামা বিষ্ণু ৰাভাৰ পৰা মই শিকিছোঁ এতিয়া মই যাযাবৰে ঘূৰি ফুৰোঁ চ' সেই ধৰণে কিছুমান বস্তু মানে কৰি থৈ গ'লে ৰাভাৰ জীৱনাদৰ্শ তেখেতৰ যিখিনি স্মৃতি যিখিনি সপোন আছিলে সেইখিনি বাস্তৱ হিচাপে থাকি যাব আমাৰ নতুন জনসাধাৰণৰ মাজত যোনটো জানিব কৈছিলে চাগে খুব পপুলাৰ মানুহ আছিলে তেতিয়া আৰু গাঁৱে ভূঞে তেওঁ খুব বেছি পপুলাৰ কাৰণ গাঁৱে ভূঞে ঘূৰি ফুৰা শিল্পী অকল তেখেতে আছিলে সেই সময়ত যিয়ে হাতত বন্দুকো লৈছিলে এটা সময়ত চ' মই ছ'চিয়েলিজমৰ কথা কওঁ ছ'চিয়েলিষ্ট হ'বলৈ কওঁ মানুহক এতিয়া কৰোণা ভাইৰাছে কিন্তু মানুহক ছ'চিয়েলিষ্ট হ'বলৈ শিকাইছে যে জাতি ধৰ্ম চব বাদ দি যে সকলো এক হ'ব লাগে এক অকল মানুহে এটা সাধাৰণ ভাইৰাছে শিকাই দিছে কথাটো আমি পাতিম এইখিনি কথা এইটো কথা উল্লেখ কৰিব বিচাৰিছোঁ তেখেতে ৰাইজৰ বা কাৰোবাৰ হেঁচাত আহি নিৰ্বাচন খেলিবলগীয়া হৈছিল এতিয়া আপুনিও অসমৰ বিভিন্ন সমস্যাৰ সময়ত তেওঁ পলিটিচিয়ান মানে পলিটিক্সত ইণ্টাৰেষ্টেড মানুহ নহয় যিমান দূৰ তেখেতক চৰ্চা কৰিছোঁ ঠিক মই নহয় কেতিয়াও
মই নাখালোঁ। মোক কেইবাবাৰো মোৰ টিকেটৰ কাৰণে কৈছে, কংগ্ৰেছেও কৈছিলে, বিজেপিয়েও কৈছিলে। মই কৈছোঁ মই কেতিয়াও বিৰাট নাযাওঁ। আৰু সকলোৱে চাগে মন কৰিছে মই কোনো পলিটিকেল মিটিং চিটিঙত মই কেতিয়াও নাযাওঁ, সাধাৰণতে মই নাযাওঁ। যদিও মই ফিল্ম ফ্ৰেটাৰ্নিটিৰ লগতো জড়িত আছোঁ, অল আছাম আমাৰ আৰ্টিষ্ট এছ'চিয়েশ্যনৰ লগতো জড়িত আছোঁ, কিন্তু বেছিভাগ য'ত য'ত পলিটিকেল লিডাৰ্ছ থাকে মিটিং চিটিঙত মই নাযাওঁ, মই এভইড কৰোঁ। আৰু কিন্তু সেইবুলি চবৰ লগত ভাল পাওঁ। মোৰ খবৰদাৰ লগতো ভাল, হিমন্তৰ লগতো ভাল, দাদা হিচাপে ভাল। মানে পলিটিকেলাইজ মই কৰিব বিচৰা নাই। পাৰ্চনেল যিবিলাক ৰিলেশ্যন সেইবিলাক ৰিলেশ্যন হিচাপে থাককচোন। কাৰণ পলিটিক্স য'ত আহি যায় তেতিয়া মানুহৰ ৰিলেশ্যন বেয়া হয়। সেইটো মই যিমান দূৰ দেখিছোঁ, মোৰ বন্ধু বান্ধৱকো দেখিছোঁ, বহুতে উঠিছে, বহুতে MLA হৈছে, মিনিষ্টাৰ হৈছে। চ' সেইবিলাকৰ পৰা সেইকাৰণে আঁতৰি থাকোঁ। যিখিনি কথা ঘৰত পাতিবলগীয়া সেইখিনি ঘৰতে পাতোঁ। হিমন্তলা কিবা ক'বলগীয়া থাকিলে মই ফোন কৰি কওঁ, কথা পাতোঁ, বা ঘৰত গৈ কওঁ, অফিচত কওঁ। কিন্তু মেল মিটিঙত গৈ মই মানে সেইবিলাক কোনো ভাল নাপাওঁ। সেইটো তেখেতেও বেয়া পাইছিলে। তাৰ আগতে এটা বাণিজ্যিক বিৰতি লৈ লওঁ, আমি গীতটো শুনি বিৰতি ল'লোঁ যে। ঠিক আছে, আমি ছন্দে মহানন্দে আনন্দে নাচা নাচা তমোহৰ দেউ নাচা বিশ্বর ছন্দে ছন্দে মহানন্দে আনন্দে নাচা নাচা তমোহর দেউ নাচা বন্দে বন্দে আজি হব ভকত বৃন্দে বন্দে নাচা নাচা তরে নাচা ঈশ্বর ছন্দে ছন্দে মহানন্দে আনন্দে নাচা নাচা তমোহর দেউ নাচা জড় আগ্নিক তপোহম বহনি বিনাশ কেন্দ্রার তব জয়ী অগ্নি বিশ্বর দেউলত জ্ঞানরে বন্তি আলোকৰ শিখা উঠক নাচি অজ্ঞান এন্ধাৰ বিনাশী অজ্ঞান এন্ধাৰ বিনাশী পুলকানন্দে বন্দে আজি হব ভকত বৃন্দে বন্দে নাচা তমোহর দেউ নাচা বিশ্বর ছন্দে ছন্দে মহানন্দে আনন্দে নাচা নাচা তমোহর দেউ নাচা। শিৱক লৈ পেলাই শিৱৰ যিটো তাণ্ডৱ নাচে, শিৱ যেতিয়া তাণ্ডৱ নাচে তেতিয়া গোটেই পৃথিৱী ধ্বংস হৈ যায় বুলি ভয় কৰে দেৱতাসকলে। তো সেই বস্তুটো লৈ পেলাই ইমান ধুনীয়াকৈ লিখিছে এই গানটো, নাচা তমোহৰ দেউ নাচা বিশ্বৰ ছন্দে ছন্দে। কিন্তু গানটো খুব পজিটিভ গান আৰু আগুৱাই যোৱা এটা স্পিৰিট এটা লৈ পেলাই বনোৱা গান এটা। সেইটো এটা মোৰ আছে, সেইটো মই কেইবাবাৰ কৈছোঁ আগতে কথাটো, যে ৰাভাক লৈ এখন বায়'পিক খুব ইণ্টাৰেষ্টিং হ'ব, কাৰণ তেখেতৰ জীৱনটো বৰ ইণ্টাৰেষ্টিং আছিলে। আৰু ৰাভাক লৈ বনোৱাৰ লগে লগে তাৰ লগত জ্যোতিপ্ৰসাদ আগৰৱালা সন্নিৱিষ্ট হৈ যাব, কাৰণ তেওঁলোক দুয়োজনে বহুত কাম একেলগে কৰিছে, একেলগে আছিলেই বহুত দিন। আৰু জয়মতীৰ পৰা আৰম্ভ কৰি চিনেমা জগততো ৰাভাদেউৰ লগত আছিলেই, জ্যোতিপ্ৰসাদ আগৰৱালাৰ লগত। গতিকে এখন বৰ সুন্দৰ বায়'পিক হ'ব পাৰে। আৰু মোৰ এতিয়াও মনত আছে, মোৰ বিষ্ণু ৰাভাৰ পুত্ৰ হেমৰাজ ৰাভা, তেওঁৰ পুত্ৰ হৈছে, তাৰ মই নামটো একজেক্টলি পাহৰিছোঁ, সি তাক এদিনে দুদিন লগ পাইছোঁ মই। সি বাহিৰত এতিয়া পঢ়ি আছিলে মই যেতিয়া লগ পাইছোঁ, নৰৱে নে ক'ত, ছুইডেন নে ক'ৰবাত পঢ়ি আছিলে, চোকা ল'ৰা। আৰু তাক দেখি পেলাই মই তেতিয়া কৈছিলোঁ যে তই দেখোন একদম ৰাভাৰ নিচিনা দেখিবলৈ। সঁচাকৈ তাৰ মুখখন, তাৰ চুলিয়ে তুলিয়ে, এতিয়া যদি চুলি চেঞ্জ কৰিছে নাজানো, তেতিয়া চুলিখিনি এনেকুৱা আছিলে। আৰু হাইটে চাইটে মানে পূৰা ডেকা বিষ্ণু ৰাভা যেন লাগে। তেতিয়া মই তাক সুধিছিলোঁ, বোলো যদি ৰাভাৰ ওপৰত মই চিনেমাখন কৰোঁ তে এক্টিং কৰিবি নাই? সি প্ৰথম লগ পাইছে মোক, সি কৈছে পাৰিম চাগে, কৰিম চাগে। গতিকে এতিয়াও তাৰ মোৰ চেহেৰাটো মনত আছে। যদি বিষ্ণু ৰাভা মই লওঁ মানে চিনেমা হিচাপে, তেতিয়া ৰাভাৰ ডেকাকালটো হয়তো সি কৰিব পাৰে। আৰু পৃথ্বীদাই ইতিমধ্যে ৰাভাৰ পৃথ্বীৰাজ ৰাভা, বিষ্ণু ৰাভাৰ ডাঙৰ পুত্ৰ, পৃথ্বীদাই মই জনাত ক'ৰবাত ৰাভাৰ ৰোল কৰিছে,
মানে চিনেমা কৰিছে নে নাজানো বাট নাটক হওক ডকুমেণ্টাৰী হওক ক'ৰবাত মানে অকল পৃথিৱীতে অকণমান একেই দেখিবলৈ হাইটে চাইডে শকতাবত চ' পৃথিৱীতো কৰিছেই চ' সেইধৰণে এটা প্লেনিং আছে খালি প্ৰথম কথা হ'ল ৰাভাৱৰ চিনেমা বনালে মানে কম পইচাত বনাই লাভ নাই কাৰণ এখন বায়'পিক চিনেমা খৰচ হয় বহুত মানে পৰিকল্পনা বহুত কৰিব লাগিব সেই সময়টো দেখুৱাব লাগিব প্ৰথম কথা সেই সময়টো কেনেকৈ দেখুৱাব লাগিব সেইটো এটা ডাঙৰ টেনশ্যন আৰু কিন্তু মোৰ সপোন এটা আছে তেখেতক লৈ এখন চিনেমা বনাবলৈ গীতৰ মই আচলতে মই লাষ্ট বম্বে মই আজি 5-6 বছৰমান বেছিকৈ নাই বম্বেত কিন্তু সেই বম্বেত যেতিয়া কণ্টিনিউৱাছলি আছিলোঁ মই কেইবাবছৰ প্ৰায় 7-8 বছৰ তেতিয়াই মই এটা এলবাম ষ্টাৰ্ট কৰিছিলোঁ দুটামান গান মই অকণমান নিজৰ ধৰণে নিজৰ ষ্টাইলৰ কাৰণ বিষ্ণু ৰাভা যদি জীয়াই থাকিলেহেঁতেন তেওঁ এতিয়া কিন্তু আমি যেনেকৈ ভাবোঁ সেই ধৰণে ভাবিলেহেঁতেন মিউজিকবিলাক তেওঁ ইমানেই মডাৰ্ণ মানুহ আছিলে চ' সেই ধৰণে তেনেকৈ প্লেনিং মই দুটামান গান কৰি থোৱা আছে আজি হঠাৎ তোমালোক অহাৰ আগে আগে মানে হঠাৎ মনত পৰিলে মোৰ কথাটো এটা ধুনীয়া এটা এলবাম কৰিব মন আছে কিন্তু কৰিম চাগে অতি সোনকালে কৰিম 1 বছৰৰ ভিতৰত সেইটো আচলতে সেইটো মই একে ৰাতিত কৰা গান সেইটো মোক বাণী দাস আমাৰ ফিল্ম ডিৰেক্টৰ বাণী দাই ফোন কৰিছিলে ৰাতি মই তেতিয়া বম্বেত কণ্টিনিউৱাছলি আছোঁ বহুত বছৰ বাণী দাই ফোন কৰি ক'লে ৰাভা শতবাৰ্ষিকী আছে চ' এটা হেৰি গান লাগে ৰাভাৰ ওপৰত তেখেতক তুমি যেনেকৈ ভাবা বা আমি যেনেকৈ ভাবোঁ সেই ধৰণে লিখা এটা গান আৰু মাজত কেইদিনমানহে সময় মানে 3-4 দিনমান সময় মই বোলো হ'ব আৰু কৰি দিম কৰিবতো লাগিবই আৰু আমাৰ কিৰণ দা আছে কিৰণ ৰয় তেখেত আমাৰ লেফটিজিমৰ এজন বিষ্ণু ৰাভাৰ শিষ্য তেখেত কিৰণক বহুতে চিনি নাপায় বৰ বেছি ওলাই মেলি নুফুৰে আৰু এদিন মই গ'লোঁ তাত বিষ্ণু ৰাভাহঁতে য'ত আড্ডা মাৰিছিলে গানৰ কাম কৰিছিলে পাণবজাৰত সৰু অফিচ এটা আছে এতিয়াও আছে কিৰণ দাহঁত তাতে বহে মই তাত কেইবাদিনো গৈছোঁ বিষ্ণু ৰাভা বজাৰ হাৰমনিয়ামখন এতিয়াও আছে তাত বহুতে নাজানে সেইটো এতিয়াও ৰাখি থৈছে ধুনীয়াকৈ চ' একে ৰাতিৰ ভিতৰত গোটেই গানটো কৰি তাৰপিছত পঠালোঁ গানটো অলমষ্ট মিক্স নকৰাকৈ পঠাই দিবলগীয়া হৈছে মই কাৰণ ইয়াত কৈছে ইয়াত বজাব লাগে কিন্তু এটা ধুনীয়া গান হ'ল সুন্দৰ গান তুমি সুবাস অসমীয়া